আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অধীনত অসমতো আমি বিভিন্ন মাতৃভাষাত আমি শিক্ষা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে তিৱা মাধ্যমৰ শিক্ষানুষ্ঠানত তিৱা মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণ হৈ গৈছে। 62খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু আমি ইয়াক পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি বিজেপিয়ে ন্যায় যাত্ৰা আৰম্ভ কৰিছে। হয়, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, গতিকে সেইটো আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। পৰৱৰ্তী যি বিজ্ঞাপন ওলাব সেই বিজ্ঞাপনত আমাৰ তিৱা যিখিনি মাধ্যমৰ বিদ্যালয় ইয়াৰ ভেকেঞ্চিখিনি আমি স্পেচিয়েলি তিৱা ভাষা জনা ব্যক্তিৰ কাৰণে প্ৰাৰ্থীৰ কাৰণে আমি সংৰক্ষিত কৰি দিম। আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অধীনত অসমতো আমি বিভিন্ন মাতৃভাষাত আমি শিক্ষা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে তিৱা মাধ্যমৰ শিক্ষানুষ্ঠানত তিৱা মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণ হৈ গৈছে। 62খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু আমি ইয়াক পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি বিজেপিয়ে ন্যায় যাত্ৰা আৰম্ভ কৰিছে। হয়, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, গতিকে সেইটো আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। পৰৱৰ্তী যি বিজ্ঞাপন ওলাব সেই বিজ্ঞাপনত আমাৰ তিৱা যিখিনি মাধ্যমৰ বিদ্যালয় ইয়াৰ ভেকেঞ্চিখিনি আমি স্পেচিয়েলি তিৱা ভাষা জনা ব্যক্তিৰ কাৰণে প্ৰাৰ্থীৰ কাৰণে আমি সংৰক্ষিত কৰি দিম। আমি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অধীনত অসমতো আমি বিভিন্ন মাতৃভাষাত আমি শিক্ষা প্ৰদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইতিমধ্যে তিৱা মাধ্যমৰ শিক্ষানুষ্ঠানত তিৱা মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে শিক্ষকসকলৰ প্ৰশিক্ষণ হৈ গৈছে। 62খন বিদ্যালয় নিৰ্বাচন কৰা হৈছে আৰু আমি ইয়াক পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি বিজেপিয়ে ন্যায় যাত্ৰা আৰম্ভ কৰিছে। হয়, ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, গতিকে সেইটো আমি সাব্যস্ত কৰিব বিচাৰিছোঁ। পৰৱৰ্তী যি বিজ্ঞাপন ওলাব সেই বিজ্ঞাপনত আমাৰ তিৱা যিখিনি মাধ্যমৰ বিদ্যালয় ইয়াৰ ভেকেঞ্চিখিনি আমি স্পেচিয়েলি তিৱা ভাষা